অসম বিধানসভাৰ নিৰ্বাচনলৈ ৮ মাহ বাকী আৰু ৮ মাহ বাকী থকা অৱস্থাত অসমৰ ৰাজনীতিত গৰুচৰৰ আবিৰ্ভাৱ হোৱা বুলি কংগ্ৰেছ আৰু একাংশ বিৰোধী দলৰ বিশেষ অভিযোগ। নমস্কাৰ জনাইছোঁ ডেমক্ৰেটিক ডিছকাশ্যন লৈ ডেমক্ৰেচি লেবৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰ। আৰু আজি আমি অসম বিধানসভাৰ নিৰ্বাচনৰ এই মাজৰ ৮ মাহ বাকী থকা সময়ছোৱাত অসমৰ ৰাজনীতিত হোৱা বিশেষ বিতৰ্ক সন্দৰ্ভত আমি কিছু আলোচনা কৰিম। দুগৰাকীকৈ আমি কংগ্ৰেছ নেতাক আমন্ত্ৰণ জনাই আনিছোঁ, কাৰণ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। পৰৱৰ্তী সময়ত আমি হয়তো বিজেপিৰ নেতাৰ পৰা ইয়াৰ আমি আলোচনা বা উত্তৰ জানিবলৈ প্ৰয়াস কৰিম। আমাৰ লগত আছে অসম প্ৰদেশ কৃষক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডাক্তৰ নজৰুল কাজী ডাঙৰীয়া। নমস্কাৰ, স্বাগতম জনাইছোঁ। আমাৰ লগত আছে দিছপুৰ ব্লক কংগ্ৰেছৰ সভাপতি দেৱকান্ত শইকীয়া। আমি দুয়োগৰাকী স্বাগতম জনাইছোঁ। প্ৰথমতে আমি যাম ডাক্তৰ নজৰুল কাজীৰ ওচৰলৈ। এতিয়া এই যি গিৰ গাইৰ গুজৰাটৰ পৰা কিনি অনা, গৰু খুটিত ৰাখিব নোৱাৰি বিক্ৰী কৰা, আপোনালোকৰ পৰা চুৰিৰ অভিযোগ, কথাখিনি আপোনালোকৰ অভিযোগখিনি এবাৰ জানিব বিচাৰিম। যে আমি দৰং জিলা গৰুসুটিৰ বহুমুখী কৃষি প্ৰকল্পৰ গৰু চুৰি কাণ্ডৰ এই কথাখিনি আমি বিভিন্ন বাতৰি কাকত যোগে, বিভিন্ন টিভি চেনেল যোগে আৰু সামাজিক মাধ্যম যোগে আমি জানিব পাৰিছোঁ। এয়া অতি দুৰ্ভাগ্যজনক, হতাশাজনক এটা অৱস্থা অসম ৰাজ্যৰ কাৰণে। আমি প্ৰথম সেইটোৱে, চুৰি বুলি কিয় ক'লে আপুনি? তেওঁলোকেতো কৈছে কিবা কিনিছে বুলি কৈছে, এতিয়া বা কিনা প্ৰচেছটো কিবা ইলিগেল আছে নেকি, বা চুৰি হোৱা কথাটো কি তথ্য আছে নে নে হাৱাতে দলক দোষ দিব লাগে মানে? সেই কথাটো নহয়। এটা বাতৰি এনে নোলায় যে ইয়াৰ কিবা এটা সত্যতা থাকিব লাগিব। যে কোৱা হৈছে গুজৰাটৰ পৰা ৩০০জনী গাই গৰু অনা হৈছে, গিৰ গাই। এইখিনি ৰঙিয়া ষ্টেচনত ৯০জনী গিৰ গাই নমাই ৰখা হৈছে আৰু সেইখিনি ৰঙিয়াৰ পৰাই বিতৰণ কৰা হৈছে, গৰুসুটি প্ৰকল্প নাপালেগৈ, কিন্তু কিনি অনা হৈছিলে গৰুসুটি প্ৰকল্পলৈকে। আমি যি তথ্য আমি পাইছোঁ সেইমতে। কিন্তু চৰকাৰে কৈ আছে কি যে গৰুসুটিলৈকে নিয়াৰ পিছত তাত ঠাইৰ অভাৱ হ'ল বা তাত অসুস্থ হ'ল বা এনেকুৱা কথা হ'ল। এইটো সুন্দৰ কথা যে ঠাইৰ অভাৱ হ'ল। চৰকাৰৰ ইমানেই দক্ষতাহীনতা নে যে তেওঁলোকে ঠাই নোহোৱাকৈ এনেকৈ বহিৰাজ্যৰ পৰা গৰু আনি ইয়ালৈকে আনিব। বা ইয়াত কিমান কি এটা গৰু, আমি গাঁৱৰ যদি এটা গৰু আনিবলৈলগীয়া হয়, আমি প্ৰথমে গোহালিটো বনাই লওঁ সাধাৰণ মানুহে। তাত পশু চিকিৎসক গিজগিজাই আছে গোটেই ডিপাৰ্টমেণ্টত। তাৰপিছত তেওঁলোকৰ এনেকুৱা দক্ষতাপূৰ্ণ পশু চিকিৎসক নাই নে ডিপাৰ্টমেণ্টত যে তেওঁলোকে ঘৰ নোহোৱাকৈ গুজৰাটৰ পৰা গিৰ গাই লৈ আহিল। কিমানটা গৰু ৰাখিব পৰা কেপাচিটি আছে, কিমানটা, সেই গোটেই কথা জানিব লাগিব। এনে হাৱাত আনিলে নহ'ব। গতিকে এই তথ্যটো তেওঁলোকে জানিব লাগিছিলে যে ৩০০জনী গাই গৰু তাত ৰাখিব পাৰিম নে নোৱাৰিম। তাৰমানে নিশ্চয় ইয়াত কিবা এটা কেৰণ আছে। ইয়াত চৰকাৰীভাৱে আনি কোনোবা ছাপ্লায়াৰে দিছে, মানে গভৰ্ণমেণ্টৰ পইচাৰে কিনি আনি ইয়াত বেপাৰ কৰিবলৈ আনিছিলে নেকি গৰুকেইটা? আৰু বেপাৰ কৰিছে এনেকুৱা বেপাৰ, বেছি দামত কিনি আনি কম দামত বিক্ৰী কৰিছে। এইটো কেনেধৰণৰ বেপাৰ? এইটো এটা বৰ মানে আমি চিন্তা বিষয় আমাৰ, যে আমাৰ চৰকাৰ বেপাৰী হ'ল আৰু বেপাৰ কৰিছে। তাৰমানে এনেকুৱা হৈছে চানমাৰিত ১০ টকাত আলু কিনিছে 1 কেজি আৰু এই মালিগাঁৱত গৈ ১.৫ টকাত বিক্ৰী কৰিছে। আৰু এনেকুৱা এটা ঘটনা ঘটিছে। আৰু যিখন চৰকাৰে, আমি শইকীয়াদেৱকো সুধিছোঁ কথাটো, যে যিখন চৰকাৰে মানে কেবিনেটত বা তেওঁলোকৰ বিভিন্ন সভা সমিতিত পিঠা লাড়ু মানে অসমীয়া পিঠা লাড়ু তেওঁলোকে মানে প্ৰচলন কৰিব, এই বিষয়টোক লৈও সিদ্ধান্ত হয় কেবিনেটত। কিন্তু ইমান এটা প্ৰকল্পৰ বাবে অনা গৰুৰ বা তো ক'ত কেনেকৈ বিক্ৰী কৰিব, যে তেওঁলোকৰ মানুহখিনিৰ মাজতে কিয় বিক্ৰী কৰিলে? কিনা মানুহটো আৰু ওলালেহেঁতেন, টেণ্ডাৰ দিব লাগিছিলে। কালি মই আজি এটা ফেচবুকত এজনে এটা বিশেষ এডভাৰটাইজ নতুন অসমীয়া কাকতত 1952ত প্ৰকাশ পাইছিলে।
ক্ষীৰোদাকান্তৰ বিষয়াই এটা বিজ্ঞাপন দিছিলে নতুন অসমীয়া কাকতত তাত লিখিছিলে যে ব্ৰহ্মপুত্ৰৰ পৰা উটি অহা 10 গৰাকী মহ মই ধৰি ৰাখি থৈছো মহকেইটাৰ অৱস্থা বেয়া উপযুক্ত প্ৰমাণ দি গৰাকীয়ে এইকেইটা লৈ যাব মই কথাটো এইটোৱে বুজাইছে বা যিগৰাকী আজি ফেচবুকত আপলোড কৰি এইটোৱে বুজাইছে যে চৰকাৰে আনিছে মানি লৈছে অসুস্থ হৈছে তেওঁলোকে এটা অপেন এটা এডভাৰটাইজ কৰিব লাগিছিল যে কোনে নিব যে কোনে বেছি দাম দিব বা কোনে নিব পাৰিব তো তেওঁলোকৰ লিডাৰৰ মাজতে কিয় এইটো হ'ল কথাটো আপুনি যেটো কথা কৈছে ঠিকই যে মহ পানীত উঠি আহিছে এজন ব্যক্তিয়ে ধৰিছে ধৰি পেলাই তেওঁ জনাইছে যে মই এনেকৈ মহ পাইছো এইটো হ'ল নিয়ম এতিয়া কথা হ'ল বিজেপি চৰকাৰে যেটো নেক্সাছ আৰম্ভ কৰিছে সাধাৰণ মানুহে মানে আচৰিত হৈছে যে আমাৰ গাঁৱত যদি এজনী গৰু বা এটা গৰু যদি কোনোবাই চুৰ কৰে তেতিয়াহ'লে সেই চুৰটোক ধৰি পেলাই গাঁৱৰ ৰাইজে মানে বিভিন্ন ধৰণৰ পানিশমেণ্ট দিয়ে আৰু তাক জৰিমনা ভৰায় এতিয়া কথা হ'ল কি তেওঁলোকে নিজেই কৈছে যে আমি 300 জনী গিৰগাই আনিছিলোঁ তাৰে 90 জনী ৰঙিয়া ষ্টেচনত নাইকিয়া হ'ল তেওঁলোকে নিজৰ তথ্য আৰু নাইকিয়া হোৱা গৰুবিলাক কোনে নিলে তেওঁলোকৰ মানুহে নিলে এতিয়া যেনেকৈ গোটেই বস্তুখিনি তেওঁলোকৰ মুখৰ পৰা ওলাইছে গোটেইজন বিজেপি স্বয়ং দিলীপ শইকীয়া দিগন্ত কলিতা কোৱা নীৰজ বৰা বুলি কোৱা আৰু এই কথাটো এতিয়া শৰ্মা ডাঙৰীয়াই সংবাদ মেল পাতি তথ্য বিশ্লেষণ কৰাৰ পিছতহে কথাটো ওলাই পৰিল প্ৰতিদিন টাইমে অকণমান ধৰিলে কথাটো তাৰপিছত বেলেগ মাধ্যমে ধৰিলে ইয়াৰ আগতে তেওঁলোকে এই লিষ্ট কেতিয়াও প্ৰকাশ কৰা নাছিল যে জয়ন্ত মল্লই কিনিছে গিৰগাই অমুকে কিনিছে আজিহে এতিয়া কথাটো ওলাই পৰিছে কথাটো এতিয়া প্ৰকৃততে গিৰগাই তেওঁলোকে কিনিছে নে তেওঁলোকে ভগাই লৈছে তেওঁলোকৰ সেইটো তথ্য ৰাজহুৱা কৰক আৰু দ্বিতীয়তে ষ্টেচনৰ পৰা যে গৰুখিনি হেৰালে তাৰমানে এতিয়া হেৰুৱা গৰুখিনি তেওঁলোকে যে তাত ওলালে সেইটো আপোনাৰ অসম গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ আপুনি এনকুৱাৰী দিয়ক যে তেওঁলোকে প্ৰথমতে ক'লে যে আমাৰ 90 জনী গিৰগাই ৰঙিয়া ষ্টেচনত হেৰুৱা গৰুকেইজনী এতিয়া আকৌ তেওঁলোকৰ তাতে উদ্ধাৰ হৈছে সেইকাৰণে এতিয়া তেওঁলোকে কৈছে কিনা হেৰুৱা গৰুকেইজনী কোনে বিক্ৰী কৰিলে তেওঁলোকে যে কিনিলে কাজি ডাঙৰীয়া এতিয়া এই যে তেওঁলোকে গৰু চুৰ এই আখ্যানটোৰ পৰা হাত সাৰিবলৈ কিনা বা তথ্য প্ৰকাশ কৰিছে দিলীপ শইকীয়াই কিনিছে তেনে মানুহে বিশ্বাস কৰে দিলীপ শইকীয়াটো বেয়া মানুহ নহয় তেওঁ যদি কিনিছে মানে কথাটো চুৰি নহয় আচলতে জড়িত হয় তাকে কৈছো মানুহৰ মাজত এটা ইমেজ দিবৰ কাৰণে যে এখন কিনা লিষ্ট এখন ডিডিপি কৰি চপাই উলিয়াই দিছে তাৰমানে আগতে ভগাই লৈছিলে কিন্তু যেতিয়া এই বিতৰ্কবিলাক হ'ল কথাটো ওলাল তেতিয়া কিনা কথাটো উলিয়াই দিলে নাই এইটো এটা দলবদ্ধভাৱে এই কামটো কৰিছে যে কোনে কি নিব নিজৰ লাভটো চাইছে কোনোবাই গম পাইছে যে মোকো দিয়া তেওঁলোকৰ মাজত নহ'লেতো ৰাজহুৱা কৰিব সেই ভয়ত এইবিলাক বিতৰণ কৰা হৈছে 8 জনৰ মাজত আৰু এইটো গোপনে ৰাখিছিলে পিছত হঠাৎ ওলাই গ'ল মানে কিনা প্ৰক্ৰিয়াটো এনে এটা মিছা কথা উলিয়াইছে ইহঁতে কিনা বা নহয় সেইটো আমি নকওঁ যে চৰকাৰী তথ্য তেওঁলোকে কি দিয়ে আমি চাই থাকিম কি ধৰণে তেওঁলোকে আচলতে কিনিব কিয় সেই গৰু দিলে টেণ্ডাৰ দিব লাগিছিলে বিক্ৰী কৰিলে কেৱল বিজেপিৰ মানুহে কিয় কিনিব আৰু এই অসমখনত হিমন্ত বিশ্ব শৰ্মা কৈ আছে সেইকেইদিন তেওঁ কৈছে যে মোৰ সেইকেইদিন টোপনি নাই মই ইয়াক ফোন কৰি তাক ফোন কৰি মুখ্যমন্ত্ৰীজনে ফোন কৰা কাম নহয় গৰু বেচা কাম নহয় তাৰমানে গৰু গজাৰ পৰা আহোঁতে তেওঁ বেমাৰী বুলি গম পালে তাৰমানে বেমাৰী গৰু কিনি আনিছে মুখ্যমন্ত্ৰীয়ে গৰু বজাৰৰ কি লেচি না কিবা সেইটোতো কাম নহয় প্ৰতিটো মুহূৰ্ততে গৰু আনোতেও মুখ্যমন্ত্ৰীয়ে তাত ব্যস্ত হৈ থাকে নেকি আৰু আনোতেই যদি বেমাৰী তাৰ গুজৰাটতে বেমাৰ লাগি আহিছে এইবিলাক চেক কৰা নাছিলে নেকি চিকিৎসা মহাবিদ্যালয় কি কৰিব আছে ডক্টৰ কি কৰিব আছে তাৰমানে এনে এটা ঘটনা হৈছে এই ৰাজনীতিবিদবিলাকে এই পশু চিকিৎসকবিলাকলৈ হয়তো ডিছকাশ্যন কৰা নাই তেওঁলোকৰ পৰামৰ্শ লোৱা নাই এতিয়া আমি পশু চিকিৎসকসকলক ডিৰেক্টলি আমি দায়ী কৰিব নোৱাৰোঁ আমি আচল কথাটো এতিয়াও গম পোৱা নাই আচলতে সেই গৰুখিনি বেমাৰী হ'ল নে ইনভল্ভ কৰা নাই আমি সেইটোহে তেওঁলোকে কিবা ৰিপৰ্ট দিছিল নে সেই সময়ত আৰু তাৰমানে এনেকুৱা নেকি যে আমাৰ যিমান অসমৰ পশু চিকিৎসক আছে তেওঁলোক দক্ষতা নাই নেকি যে কি বেমাৰ হৈছে তেওঁলোকে কোনো ডিটেক্ট কৰিব পৰা নাই যদি তাৰ ব্যৱস্থা কিয় পৰামৰ্শ দিয়া নাছিলে এই গোটেইখিনি কথা আমি গুজৰাটৰ পৰিৱেশৰ পৰা গিৰগাই ইয়াত আনিলে কেনেকৈ আগতে ষ্টাডি কৰা নাছিলে নেকি নাই কৰা নাছিলে নেকি ইয়াত ভাইবল হয়নে নহয় এই গাই গৰু গতিকে নিশ্চয় হয় কাৰণেই ইয়ালৈকে আনিছিলে অসমলৈকে আনিছিলে এইখিনি আমি নাভাবোঁ যে এই পৰিৱেশ সেই গিৰগাইৰ কাৰণে ভাইবল নহয় সেইটো আমি
চিন্তা কৰা নাই হৈছে আমাৰ মানুহৰ কাৰণে আমাৰ চিন্তা হৈছে মানুহে ইয়াত এই যে কৰ্মকাণ্ডবিলাক কৰিছে গিৰিগাইবিলাক বিক্ৰী কৰিব লাগিছে মানুহৰ চিন্তাধাৰা তাৰমানে বিবেক বিবেচনাহীন এক চিন্তাধাৰাৰ ফলহে এইবোৰ আচ্ছা যেহেতু আপোনালোকে এতিয়া গৰু চোৰ আখ্যা দি প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক কংগ্ৰেছৰ তৰফৰ পৰা বা কংগ্ৰেছ দলৰ তৰফৰ পৰা আপোনালোক কনফিডেণ্ট নেকি যে এইটোত মানে কিবা এটা খেলি মেলি হৈছে বা গৰু চুৰিৰ পৰ্যায়লৈকে গৈছে নিশ্চয় এইটো সম্পূৰ্ণ 100% আমি নিশ্চিত এইটো কাৰণে তেওঁলোকৰ মুখৰ পৰাই ওলাইছে আপোনাৰ দিগন্ত কলিতা সিদিনাখনি কৈছে মই দুজনী আনিছিলোঁ আকৌ ঘূৰাই দিলোঁ গম পাইছিলে কিবা এনেকুৱা মানে তেওঁলোকে ভাবিছে যে এইটো এটা সত্যটো এদিনাখন উদ্ঘাটন হ'ব তেওঁলোকৰ ভিতৰত এইটো আলোচনা হৈছে দিলীপ শইকীয়াই ঘূৰাই দিয়া বুলি কৈছে দিলীপ শইকীয়াই কৈছে ঘূৰাই দিয়া বুলি প্ৰকৃততে ঘূৰাই দিছেনে নাই আৰু দ্বিতীয়তে অসমত আমাৰ কৃষক মানুহ বহুত আছে যিসকলে গৰু পুহিছে পুহিব জানে গৰু সময়মতে কি দিব লাগে নালাগে তেওঁলোকে জানে এতিয়া কথা হ'ল কি তেওঁলোকে দুখীয়া কৃষকসকলক যদি এজনীকে গৰু দিলেহেঁতেন অন্ততঃ এটা পৰিয়াল উপকৃত হ'লহেঁতেন তেওঁলোকে সেইটো নকৰি তেওঁলোকে নিজে জয়ন্তমল্লই বৰুৱাই সিনানি কৈছে যে মই 20 জনী ৰাখিছোঁ আৰু তেওঁ এজন সাংবাদিকক বহুৱাই পেলাই ভাত খুৱাইছে আমি দেখিছোঁ টিভিত একজাক্টলি সেই কথাটো আপুনি একদম মোৰ মনৰ কথা কৈছে তাকে সেই কথাটো ক'ব ওলাইছিলোঁ যে কি ক'ব ওলাইছোঁ এতিয়া তেওঁলোকে নাটক কৰি কৈছে নাই গিৰিগাই লাভ নাই গিৰিগাই বেমাৰী গিৰিগাই অমুক আপুনি যেটো কথা কৈছে যে নিজৰ ভাত খোৱাৰ এডভান্টেজ দিবলৈ সাংবাদিক মাতি নিছে আৰু সাংবাদিক মাতি আহি ভিডিঅ' ভাইৰেল হৈছে তাত কি কৈছে তেওঁ এই কথাটো কৈছে যে মই গিৰিগাই গাখীৰ খাওঁ অৰ্থাৎ তোমাৰ বেলেগ এটা অহংকাৰৰ আৰু এই গিৰিগাইৰ গাখীৰ খাই স্বাস্থ্য ভাল হৈছে আৰু তেওঁলোকৰ গিৰিগাইৰ গাখীৰটো হজম শক্তি বেছি খালে অন্যায় নকৰে তেতিয়াতো কোৱা নাছিল তেওঁ সেই মুহূৰ্তত যে মানে গিৰিগাইৰ গাখীৰ বেয়া বা গিৰিগাইৰ গাখীৰ বেয়া নাই এতিয়া যেতিয়া খেলি মেলি ওলাইছে নাই ইয়াৰ ব্যৱসায়ে নহয় না ইয়াৰ এই মানে বেমাৰী কিন্তু আপুনি যে কথা কৈছে বৰ ভাল লাগিল মানে এটা হিচাপে আপুনি ভাল মাৰ্ক কৰিছে যে ভাত খাই ধুনীয়াকৈ কৈছে মই গিৰিগাইৰ গাখীৰ খাওঁ তেতিয়া কিন্তু মানে মই গিৰিগাইৰ গাখীৰ অসমৰ ব্যতিক্ৰম মানে ইণ্টাৰেষ্টিং কথাটো এইটো কথা মানে আছে কথা যে মিছা কথা থেংচিটি বুলি কয় কথাটো মানে এই যে নাটকবিলাকত দেখা পোৱা যায় চোৰে বা ডিটেক্টিভ ড্ৰামাবিলাকত চোৰে মানে ক্লু এটা এৰি যায় এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বেমাৰী গৰুৰ কাৰণে বিক্ৰী কৰা হৈছে মোৰ অৱস্থা নাই মই চিন্তা কৰি ক'ত বিক্ৰী কৰিম ইয়াক ফোন কৰি তাক ফোন কৈছে এতিয়া কথা হ'ল এই বেমাৰী গৰু কেইটা কি কাক কেনেকৈ টুপি পিন্ধাই নিজৰ সতীৰ্থ হাতত বিক্ৰী কৰিলে তাৰ সতীৰ্থক ঠগাইছে এতিয়া মই এইটোও সন্দেহ কৰি আছোঁ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বা বিভিন্ন সময়ত আপোনালোকে বিভিন্ন অভিযোগ উত্থাপন কৰে বা তেওঁৰ সহধৰ্মিনীক লৈ বা বিভিন্ন সম্পত্তিক লৈ তেওঁ এই গৰুৰ কাৰবাৰটো তাৰ পৰা ইচ্ছাকৃতভাৱে অকণমান বেছি সংখ্যা কিনি আনি তেওঁলোকৰ সতীৰ্থখিনিক ভৱিষ্যতে বিপদত পেলাব ইচ্ছা কৰিয়ে তেওঁলোকক যে এটা কালিমা লাগে সেইটো হ'ব পাৰে গৰু চুৰি কালিমা লাগে যে মোকতো ইমান মানে বেয়া নেতা বুলি হেৰি বুলি ৰাইজে প্ৰতিবাদ কৰি থাকে যে এওঁলোকক আমাৰ কালিমা সানি সেইটোৰ সম্ভাৱনা যথেষ্ট আছে মইতো সেইটো মাৰ্ক কৰি আছোঁ কথাটো সেইটো হ'ব পাৰে আমি নুই কৰিব নোৱাৰোঁ আমি কিন্তু ইয়াত দেখা গ'ল বেমাৰী গৰু সতীৰ্থৰ ঘৰত জীয়াই থাকিব কিন্তু গৰু খুটিৰ ফাৰ্মত জীয়াই নাথাকে এইটো কেনেধৰণৰ কথা তেওঁ কেনেকৈ জানিলে মুখ্যমন্ত্ৰী মহোদয়ে যে গৰু খুটিত জীয়াই নাথাকে কিন্তু জয়ন্ত মল্লৰ ঘৰত জীয়াই থাকিব আৰু দিলীপ শইকীয়াৰ ঘৰত জীয়াই থাকিব দিগন্ত কলিতাৰ ঘৰত জীয়াই থাকিব এতিয়া তেওঁলোকে কৈছে এইবিলাক আপোনালোকে বাদ দিয়ক আমি গৰু চুৰ কৰাত ধৰা পৰিছোঁ আপোনাৰ বাদ দিয়ক কিন্তু তেওঁলোকে বাদ দিলেহেঁতেন যদি আমাৰ গাঁৱৰ খাব নোপোৱা কৃষক এজনে বা অন্য কোনো মানুহে যদি গৰু চুৰ কৰিলেহেঁতেন তেওঁলোকে বাদ দিবনে কংগ্ৰেছৰ এগৰাকী নেতাই এনেকুৱা কাম কৰক জড়িত হোৱাহেঁতেন কেনেকৈ তাল ফাল লগালেহেঁতেন নহয় চবচে ডাঙৰ কথাটো হেমন্ত বিশ্ব শৰ্মাই কৈছে শূন্য সহনশীলতা কথা এতিয়া কথা হ'ল কি তেওঁলোকে ইমান এটা ডাঙৰ স্কেন কৰিছে যিটো কাৰণে অসমৰ বিভিন্ন জেগাত বিভিন্ন দল সংগঠনে এইটো লৈ প্ৰতিবাদ কৰিছে আৰু সেই প্ৰতিবাদটো তেওঁ আওকাণ কৰি চলাব বিচাৰিছে আৰু হেমন্ত বিশ্ব শৰ্মাই আপুনি কোৱা লেখীয়াকৈ যে এইটো হেমন্ত বিশ্ব শৰ্মাৰ প্ৰি প্লেন নেকি আমি জানিবলৈ বাধ্য হৈছোঁ যে বুজি পাইছোঁ যে তেওঁ এইটো এটা প্ৰি প্লেন তেওঁ ভাবিছে গোটেই মানুহখিনিয়ে মোকেই দেখোন দোষাৰোপ কৰি থাকে কলংকিত হৈ আছোঁ সেইকাৰণে মই মোৰ টীমটোক ইয়াত সাঙুৰি লওঁ শিলটো কমকৈ খাম সাঙুৰি লওঁ সেই বুলি পেলাই তেওঁলোকে আপোনাক কালিমা সানি দিওঁ বুলি পেলাই তেওঁলোকে এতিয়া ধৰক দিলীপ শইকীয়া সিদিনাখনি কেইদিনমান আগত প্ৰেচিডেণ্ট হৈছে বিজেপিৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত আপোনাৰ যেতিয়া জয়ন্ত মল্লৰ তাত এখন মিটিং হৈছিলে তাত যাওঁতে দিলীপ শইকীয়াক জয়ন্ত মল্লই গুৰুত্ব দিয়া নাই
মুখ্যমন্ত্ৰী আহিছে বুলি পেলাই ৰাস্তাটো জয়ন্ত দিলীপ শইকীয়াকো ঠেলা মাৰি দিছে দিলীপ শইকীয়াই তেতিয়া খঙতে কথা কিছুমান কৈছে হয়নে এতিয়া কথা হ'ল কি দিলীপ শইকীয়াক সেই দাগটো লগাবৰ কাৰণে তেওঁলোকে এটা প্ৰি প্লেন যে তেওঁলোকে আচলতে হেমন্ত বিশ্ব শৰ্মাই হওক বা বিজেপিৰ যিখিনি কংগ্ৰেছৰ পৰা গৈছিলে হেমন্ত বিশ্ব শৰ্মা খুব চতুৰ আৰু চালাক ৰাজনীতিবিদ তাৰমানে কাজিৰা মৰিয়া তাহাত বিজেপিৰ মাজতো এটা মানে অন্তৰ্কলহ হৈছে এই বস্তুখিনি বা এটা যদি এইটো অনুমান কৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই যদি তেনেকুৱা এটা প্লেন কৰিছে বা সেইটো সিহঁতৰ মাজতো ক্ষমতাৰ অৰিয়া বা তেনেকুৱা এটা অমান যুঁজ বাগৰ বা এইটো কথা আমি ৰাইজে কিন্তু আমি সম্পূৰ্ণ আমি এইটো ভাবিব নোৱাৰোঁ সম্পূৰ্ণ বুলি কিয় চুৰি কাৰ্যটো তেওঁলোক জড়িত হয় নহ'লে গৰু এনেকুৱা চৰকাৰী গৰু চৰকাৰীভাৱে কিনি অনা গৰু তেওঁলোকে নিব কিয় আপুনি ভাল কথা কৈছে যে গৰু গতিৰ ইমান বিশাল তেওঁলোকৰ দক্ষতা কম তেওঁলোকে একো নাজানে নীতি নিয়ম চৰকাৰী নীতি নিয়ম একো নাজানে নেকি তাৰমানে এনেকুৱা হৈছে এনেকুৱা ধৰণৰ সম্পদ অসমৰ সম্পদ এপদ দুপদকৈ লৈ গৈ অৱশেষত লোভ ইমান বেছি হ'ল গৰু চুৰিত ধৰিলে এইটো অতি নিকৃষ্ট কাম সমাজৰ গৰু চুৰ কৰাটো আমি আমাৰ সমাজে অতি বেয়া মানে কাৰ্য বুলি ভাবে যে গৰু চুৰ কৰাটো আৰু সেইকাৰণে আমাৰ ৰাইজে কি কৰে গৰু চুৰ কৰিলে গাঁৱত চুলি খুৰাত চূণ তেল সানি ঘূৰাই আৰু গৰু যদি হত্যা কৰে তেতিয়াহ'লে তেওঁলোকৰ শাস্তিটো বহুত বেছি সেইটো আৰু মই বৰ্ণনা নকৰোঁ এইটো বাৰু ইয়াত হত্যা হোৱা বুলি আমি কোৱা নাই আমি চুৰি হোৱা বুলি কৈছোঁ সেইটো আকৌ বহুত ডাঙৰ শাস্তিৰ সন্মুখীন ধৰ্মীয়ভাৱে আৰু সেই শাস্তিও হয়তো যদি তাৰ ঘৰত নি এনে মাৰিছে সেই শাস্তিৰো সন্মুখীন হ'ব লাগে তেওঁলোক এতিয়া যিহেতু আমি আপোনালোকৰ কথাৰ পৰা বা এই এটা সম্ভাৱনাৰ পৰা আমি এটা বুজি পালোঁ যে গৰুক লৈ কিবা এটা ঘটনা ঘটিছে আমি এটা খেলি মেলি যে হৈছে অকল গৰু এই ক্ষতিটো নহয় এইটোৱে নহয় আমাৰো কি হৈছে ৰাজ সাহায্যযুক্ত যিখিনি আঁচনি আহিছিলে অসমৰ কৃষকৰ কাৰণে তেওঁলোকে মানুহ বিচাৰি নাপালে গৈ পালে মন্ত্ৰী বিধায়কৰ পত্নী যাক 50 লাখ টকাকৈ ৰাজ সাহায্যৰ আঁচনি তেওঁলোকে পালে তাৰমানে ভগাইবিলাক কোনো প্ৰচাৰ কাৰ্য নকৰি ভগাই মিলাই লোৱাৰ যি প্ৰৱণতা নহয় এইটো অতি অসমৰ অৰ্থনীতিৰ কাৰণে অসমৰ কৃষকৰ কাৰণে অতি দুৰ্ভাগ্যজনক অৱস্থা অসমত এতিয়া মইতো কৃষক সংগঠনৰ লগত আজি নহয় 96ৰ পৰা জড়িত এনেকুৱা গৰু চুৰি কাণ্ডৰ কথা শুনা নাছিলোঁ যে এই আৰু এই ৰাজ সাহায্যযুক্ত আঁচনিবিলাক এনেকুৱা ভগাই বতৰা লোৱাটো মন্ত্ৰী আৰু তেওঁলোকৰ কি নাই তেওঁলোকৰ যে আজি বিচাৰোঁ ডাঙৰ ডাঙৰ অট্টালিকা আছে ইলেকশ্যনৰ আগতো সাধাৰণ শ্ৰেণীৰ কথা কৈ আহিছিল যে কংগ্ৰেছে দুৰ্নীতি কৰিছিল কংগ্ৰেছে সাধাৰণ শ্ৰেণীক প্ৰতাৰণা কৰিছিলে তেওঁলোকতো আৰু দ্বিতীয় কথা এতিয়া আমি বেলেগ সংবাদ মাধ্যমলৈ ক'ব লাগিব যে জয়ন্ত মল্লক যেতিয়া জবাবদিহি কৰা হ'ল প্ৰশ্ন সোধা হ'ল তেতিয়া তেওঁ জয়ন্ত বৰুৱাৰ কিবা মানে হেমকোষৰ কথা ক'লে জয়ন্ত বৰুৱা বা নীতিমণি শইকীয়া যে মুখ্য সম্পাদকজনৰ কিবা বিভিন্ন কথা ক'ব আৰম্ভ কৰে আমাৰ কথাটো এনেকুৱা নেকি যে তেওঁলোকে আগতে মোৰ প্ৰশ্নটা উত্তৰ দিয়ক জয়ন্ত বৰুৱা তেওঁলোকে বেয়া কাম কৰিছে মই বেয়া কাম কৰিম তাৰমানে মই বেয়া কাম কৰিছোঁ তোমালোকে একো নক'বা তোমাৰ দুৰ্নীতি মই ধৰিম এইটো ধমকি তেওঁলোকে বেয়া কাম কৰিছে মই বেয়া কাম কৰিম তোমাক কি এনেকুৱাতে বেয়া কাম কৰা বহু মানুহ ওলাব এতিয়া তোমাক কি সেই লাইচেঞ্চ দিম সেইখন চাৰ্টিফিকেট দি তোমাক মন্ত্ৰী বা এমএলএ পতা হৈছিল সেইকাৰণে হৈছে তেওঁলোকৰ কথাবোৰ হীৰাৰ দৰে চমকি উঠে ৰাইজৰ বহুতে দুৰ্নীতি কৰে মই কৰিম আগতে ৰাইজৰ দুৰ্নীতি কথাটো হৈছে এনেকৈ তেওঁলোকৰ কথাবোৰ হীৰাৰ দৰে চমকি উঠে কিন্তু তেওঁলোক হীৰা নহয় তেওঁলোক সিংহৰ দৰে গৰ্জি উঠে মানুহে যদি তেওঁ কিবা কয় ধমকি দিয়ে কিন্তু তেওঁলোক সিংহ নহয় কিন্তু এতিয়া কি দেখা গ'ল তেওঁলোক নীলা শিয়ালেহে সেইটোৱে প্ৰমাণ হ'ল তেওঁলোক গৰু চোৰ হ'ল এতিয়া গৰু চোৰ যিহেতু নিৰ্বাচনলৈ বেছি সময় নাই আমি অনুষ্ঠানটো ডেমক্ৰেটিক ডিছকাশ্যন গণতান্ত্ৰিক আলোচনা কৰিম আৰু লগতে নিৰ্বাচনলৈ বেছি এতিয়া নিৰ্বাচন কেন্দ্ৰিক হ'ব আমি কথাটো এইকাৰণে পাতিছোঁ হোৱাট নেক্সট ইয়াৰ প্ৰভাৱ আগন্তুক নিৰ্বাচনত কেনেকৈ পৰিব কাৰণ ইতিমধ্যে আজি মুখ্যমন্ত্ৰীৰ কনভয়ৰ কংগ্ৰেছৰ কোনোবা গোলাঘাটত যুৱ নেতাই বটল দলিয়াই আক্ৰমণৰ চেষ্টা কৰা বুলি মানে বা কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদো আৰম্ভ হ'ল মানে ইছ্যু ডাইভাৰ্ট অলৰেডি কৰিলে তো আপোনালোকে এই বিষয়টো আগবঢ়াই নিব পাৰিবনে বা ৰাইজৰ মাজত এই বিষয়টো থাকিবনে নিৰ্বাচন আমাৰ এই বিষয়টো একদম তৃণমূল পৰ্যায়লৈকে যাব সেইকাৰণে যাব কিন্তু এই 8 মাহ কণ্টিনিউ কৰিবা ৰাইজৰ মাজত আমাৰ এইটো কণ্টিনিউ হৈ থাকিব কাৰণ এইটো এটা ডাঙৰ এটা স্কেন খিৰগাই যিটো স্কেন এইটো ডাঙৰ এটা স্কেন আৰু দ্বিতীয়তে আপুনি যিটো কথা ক'লে মোক যে মুখ্যমন্ত্ৰী আহি থাকোঁতে যুৱ কংগ্ৰেছৰ ল'ৰাই তেওঁ গাড়ীলৈ পানীৰ বটল দলিয়াইছে এতিয়া আমি মুখ্যমন্ত্ৰীৰ বিভিন্ন ধৰণৰ কৌশল আমি
কিছুমান বুজি পাওঁ তেওঁ এটা প্ৰিপ্লেন কৰিছে যে আমাৰ এই বস্তুটো খিৰগাই ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁ যুৱ কংগ্ৰেছৰ ল'ৰাই যুৱ কংগ্ৰেছৰ ল'ৰাই পানী বটল মাৰিছেনে তেওঁলোকৰ কোনোবা মানুহ তাত নিয়োগ কৰিছে সেইটো কাৰ্যালয়ৰ পৰা এতিয়া তাত তেওঁলোকৰ মানুহ কিছুমান সোমোৱাই দিছে যেনেকৈ আমাৰ এই যেতিয়া কা আন্দোলন হৈছিলে কা আন্দোলন হওঁতে তেওঁলোকে কিছুমান তাত তেওঁলোকৰ কিছুমান স্পাই সোমোৱাই দিছে সোমোৱাই দি পেলাই বিভিন্ন ধৰণৰ বস্তু ভাঙিছে বিৰোধী কৰা দেখাইছে কিন্তু আচলতে তেওঁলোকে কৰিছে এতিয়া আজি গৰুকুটিত আপোনালোকৰ দলৰ একাংশ প্ৰতিবাদকাৰী গৈছিলে কিন্তু প্ৰতিবাদকাৰী যথেষ্ট বাধা দিয়া হ'ল যথেষ্ট তেওঁলোকক এইটো আৰু দুৰ্ভাগ্যজনক অৱস্থা আমাৰ সমাজত এনে এটা মানসিকতা গঢ়ি উঠিছে মানে শুদ্ধ পথৰ পৰা মানুহ আজি অশুদ্ধ পথলৈকে গুচি গৈছে তাত আজি প্ৰতিবাদকাৰীসকল গৈছে গৰুকুটিৰ প্ৰকল্প উদ্ধাৰৰ কাৰণে তাৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকে প্ৰতিবাদ কৰিছে যে ইয়াত কোনো কংগ্ৰেছ কৰ্মীক আহি প্ৰতিবাদ কৰিবলৈ দিয়া নহয় এইটো কি চিন অসমৰ অৰ্থনীতিত এইটো কি প্ৰভাৱ পেলাব তাৰমানে গৰুকুটিৰ প্ৰকল্পত দুৰ্নীতি হৈছে কোনো কাকো সোমাব নিদিয়ে কৰ্মচাৰীবিলাক তাত একগোট হৈছে যে কোনোবা আহিলে প্ৰতিবাদ কৰা মানুহ আহিলে তেওঁলোকক আমি দা কুঠাৰেৰে ঘপিয়াই আঘাত কৰিম আজি সেই কথা উল্লেখ কৰিছে তেওঁলোকে এইটো দুৰ্ভাগ্যজনক অসমৰ সমাজ ব্যৱস্থাৰ কাৰণে এনে এটা মেছেজ গুচি গৈছে সমাজলৈকে এই চৰকাৰখনৰ দ্বাৰা যে মানুহ আজি বিপদগামী হৈছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে অকণমান মানিও লৈছে নেকি কাৰণ যদি তেওঁলোকৰ সততা থাকিলেহেঁতেন যদি তাত এখন নিট এণ্ড ক্লিন কাম সততা থাকিলে প্ৰতিবাদকাৰীক যাব দিলেহেঁতেন এতিয়া হৈছে আমি দুৰ্নীতি কৰিম আপোনালোকে ইয়াত বাধা নিদিব বাধা দিলে দা কুঠাৰেৰে ঘপিওৱা হ'ব এইটো আমাক ধমকি দিয়া হৈছে এইটো অতি দুৰ্ভাগ্যজনক এটা অৱস্থা আমাৰ মাজত আহিছে গতিকে আমি সামৰিব লাগিব তেওঁলোকে গোটেই ছিষ্টেমটো তাৰমানে জংঘৰাজ চলাব বিচাৰিছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই সিদিনাখনি এটা কথা কৈছিলে আপোনালোকে লক্ষ্য কৰিছে নিশ্চয় যে গো মাংস যে পেলায় এইটো বাহিৰৰ পৰা কিছুমান RSS আৰু বিজেপিৰ মানুহ নিয়োগ কৰি পেলাই হিন্দীভাষী মানুহ নিয়োগ কৰি পেলাই এইখিনি কাম কৰিছে অলৰেডি গৌৰৱ গগৈ কোৱা কেইদিনমানৰ পিছতে গৌৰৱ গগৈক আমি ধন্যবাদ জনাম তেখেতে ইমান চিন্তা কৰি পেলাই কথাখিনি কৈছে যে এই কথাটোৰ সত্যতা আছে তাৰ পাছদিনাখনি নিউজত ওলাই গ'ল যে বিজেপিৰ কিছুমান কৰ্মকৰ্তাই তাত মুছলমান বুলি কোৱা নাইকিয়া যে চৌহান লিখে শৰ্মা লিখে এনেকুৱা উপাধিৰ কিছুমান মানুহে তাত মাংস পেলাওঁতে সেইখিনি হাতলোতে ধৰা পৰিছে সেইটো অলৰেডি হেৰি কৰিছে এতিয়া গৌৰৱ গগৈ যে সেই কথাটো 100% প্ৰমাণ হৈ গ'ল তেওঁলোকে এতিয়া মুখৰ মাত নাইকিয়া হৈ গ'ল আচ্ছা এটা কাজিৰঙাত আমি এটা সামৰিম এই বিষয়টো মন্তব্য শৰ্মা কৈছে যে গৰুকেইজনী জীয়াই আছে সেই বিষয়টোত আপুনি বিতৰ্ক কৰাতকৈ এই যে ঈদত কুৰবানী দিয়ে ৰেপি মানুহে যে হেৰি কৰে কংগ্ৰেছে মুখ্যমন্ত্ৰী মহোদয়ে এনে এটা কথা কৈছে দেখি আমাৰ ভাল লগা নাই কিন্তু আমি প্ৰতিবাদ কৰিব লগা নাই তাত আজিকালি কৈছে এনেকৈ এনেকৈ লেপি গৰু হত্যা কৰে আমি কেনেকৈ হালাল কৰোঁ তেওঁ এবাৰ চাব যাব আমি কেনেধৰণে কৰোঁ মুখ্যমন্ত্ৰীয়ে ছাগলী নাখায়নে মুখ্যমন্ত্ৰীয়ে মুৰ্গী নাখায়নে তেওঁ মাংসহাৰী নহয় নেকি নে ভেজিটেৰিয়ান তেওঁ নিজেই মাংস খায় তেওঁ মাছ খায় এইবিলাক জীৱ নহয় নেকি এইবিলাকক হত্যা কৰিব পাৰি অকল গৰুটো হত্যা কৰিব নোৱাৰি আজি ভাৰতবৰ্ষৰ পৃথিৱীৰ 24% মাংস পৃথিৱীৰ মানুহে খায় প্ৰথমত আছে হেৰি আমাৰ গাহৰি মাংস এই গাহৰিবিলাক জীৱ নহয় নেকি মুৰ্গী 33% খায় পৃথিৱীত মানে মাংসৰ হেৰি হিচাপত 33% মাংসৰ প্ৰয়োজনীয়তা আমাৰ মুৰ্গীৰ পৰা আহে গতিকে এইবিলাক হত্যা কৰা নহয় নেকি আজি তেখেতে যে এনেকৈ দেখুৱাই দিছে এইটো অতি দুৰ্ভাগ্যজনক অৱস্থা এজন এনেকুৱা এটা মুখ্যমন্ত্ৰীৰ আসনত বহা ব্যক্তিৰ মুখত এনেকুৱা কথাই শোভা নাপায় আমি মুছলমান সমাজ অতি দুখিত এনেকুৱা অৱস্থা দেখি নহয় এইটো আচল হ'ল গৰু চুৰি কাণ্ডটোক ঢাক দিবৰ কাৰণে গৰু জীয়াই আছে গৰু জীয়াই থকাটো বিতৰ্ক কৰিবৰ বিষয় নহয় কিন্তু গৰু মৰি আছে গৰু চুৰ হৈছে আমি জীয়াই থকাটোৰ ওপৰত কৰা নাই গৰু জীয়াই থকা গৰুকেইটাক বিতৰ্ক কৰিব নালাগে এই গৰু যে মাৰি আছে এই মাৰি থকা কেইটাৰ ওপৰত কংগ্ৰেছে কি কৰিব ছাগলীকেইটাৰ হত্যা কৰাৰ কাৰণে লাইচেঞ্চ কিন্তু চৰকাৰে দি আছে মুৰ্গীৰ দোকানকেইখনৰ লাইচেঞ্চ চৰকাৰে দি আছে সেইখিনি হত্যাকাৰ সেইখিনি প্ৰাণী নহয় নেকি সেইখিনিৰো বন্ধ কৰক
গোটেই প্ৰাণী হত্যাটো বন্ধ কৰক আমি ক'ম তেতিয়া যে প্ৰকৃত ধাৰ্মিক মুখ্যমন্ত্ৰী আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মুখ্যমন্ত্ৰী যিটো ক'ব খুজিছে যে গৰু জীয়াই আছে আৰু গৰু মাৰি আছে এতিয়া পাব্লিকে কোনটো এইটো কোনো ধৰ আমাৰ সাৰমৰ্ম নথকা এটা কথা গৰু চোৰটো ধৰিছে ভালকে এতিয়া গৰু চোৰকহে ধৰিছোঁ আমি খাদ্য কোনে কি খাইছে আমাৰ এইটো বিষয় নহয় আমি লিগেল বস্তু এটাক ইলিগেলি ব্যৱহাৰ কৰা হৈছে সেইটোকে আমি ধৰিছোঁ গৰু হত্যা নকৰোঁ আমি হালাল কৰোঁ হালাল কৰি তাৰ মাংস খাবলৈ এইটো ধৰ্মীয় পৰম্পৰা আৰু গোটেই পৃথিৱীৰ জগতৰ নিয়ম এইটো জগতৰ সাগৰতো ডাঙৰ মাছৰ সৰু মাছ খায় ইয়াতো বাঘে হৰিণ খায় এইটো নিয়ম মানুহে মাংস খায় এইটো বেয়া কাৰ্য বুলি এতিয়া আজিহে দেখা পালে নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান দিনে দেখা নাছিলে তেওঁ মাংস নাখায় মুখ্যমন্ত্ৰীটো কোৱাটো ক'বই বা তেওঁলোকে বটল লৈ লৈছে কিবা এতিয়া পাব্লিকৰ মাজত কোনটো লাষ্ট জীয়াই থাকিব এতিয়া গৰু মৰি পাব্লিকৰ মাজত আমাৰ হ'ল গৰু চোৰৰ কাণ্ডৰহে আমি প্ৰতিবাদী এইটো চিধা কথা আৰু এই প্ৰতিবাদটো অকল কংগ্ৰেছ বুলি নহয় জনসাধাৰণৰ পৰা স্বতঃস্ফূৰ্তভাৱে উঠি আহিছে আজি গোটেই অসমত হয়তো আৰু কেইদিনমান পিছত আৰু উঠিব এই আন্দোলন আগবাঢ়ি উঠিব আৰু আমি এইটো আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়ে গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়লৈকে এখন তদন্ত বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে এই পত্ৰ প্ৰেৰণ কৰাৰ পিছত যদি তদন্ত নহয় আৰু তদন্ত যদি লেহেমীয়া হয় আৰু যদি তদন্তৰ ফাইল ধোৱা চাঙত উঠে তেনেহ'লে আমি বহি নাথাকোঁ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম এই বিচাৰ আমাক লাগিব তদন্ত আমাক লাগিব কৰিবই লাগিব মানে বিপদ অনিবাৰ্য নেকি বিপদ সেইটো চৰকাৰে যিহেতু তেওঁলোকৰ হাতত আমাৰ কাম হ'ল প্ৰতিবাদ কৰা আমাৰ কাম হ'ল জনসাধাৰণক জাগৃত কৰা আৰু সেই নিশ্চয় এতিয়া প্ৰশ্ন প্ৰত্যেকৰে জাগিছে প্ৰতিজন অসমবাসী ৰাইজৰ জাগিছে অন্তৰত যে এই গৰু চোৰসকলৰ হাতত অসমৰ ভৱিষ্যত এইটো এটা বাজি উঠিছে সকলোৰে মাজত এতিয়া আমাৰ কথা হৈছে এতিয়া অসমৰ ৰাইজে এটা বস্তু সদায় চাই আছে আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ে আপোনাক গৌৰৱ গগৈ যে প্ৰেচিডেণ্ট দিলে গৌৰৱ গগৈ প্ৰেচিডেণ্ট নিদিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন ধৰণৰ কাৰচাজি খেলি আছিলে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আপোনাৰ দলৰ সভাপতি দি দিলে কংগ্ৰেছৰ তেওঁ হতাশাত ভুগিছে এটা হতাশাত ভুগি তেওঁ মানে যেনেকৈ আমাৰ দুৰ্যোধনে প্ৰতিটো মুহূৰ্ততে কৃষ্ণক দেখা পাইছিলে হেমন্ত বিশ্ব শৰ্মা এতিয়া প্ৰতিটো মুহূৰ্তত শুই থাকোঁতে জাপ মাৰি উঠে গৌৰৱ গগৈ তেওঁ সেইটো কাৰণে আবুল তাবুল বাই ইছ্যু ডাইভাৰ্ট কৰি পেলাই মানুহক ধমকি ভয় ভাবুকি পেলাই দি পেলাই শাসনভাৰ এইকেইদিন মই আৰু ভৱিষ্যতবাণী এটা কৰি থওঁ এই কেইদিনমান পিছতে এটা হ'ব হঠাৎ চিঞৰি উঠিব তেওঁলোকে মিয়া 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 কেইদিনমান পিছত চিঞৰি উঠিব বাংলাদেশী নহয় ইলেকশ্যন অহা নহয় এই গৰি চৰি কাণ্ডক গাপ দিবৰ কাৰণে যিকোনো মুহূৰ্তত যিকোনো অঘটন ঘটাব পাৰে আমাৰ সন্দেহ হৈছে এইটো গতিকে আমিও ৰাইজক এটা সাৱধান বাণী কিন্তু কৰি থওঁ যাতে এই গণ্ডগোলত আমাৰ মানুহ নোসোমায় লাগ লাগিছে এইটো দাগটো মুচিব নোৱাৰে যিটো মোহৰ পৰিছে পিঠিত এই দাগ সহজে তেওঁলোকৰ মোচা নাযায় ঠিক আছে এই দাগ সহজে মোচা নাযায় আৰু এই দাগ লৈয়ে তেওঁলোকৰ সৈতে নিৰ্বাচনৰ পৰিণাম হ'ব লাগিব আৰু এই দাগক লৈয়ে কংগ্ৰেছে নিৰ্বাচনী ইছ্যু হয়তো কৰিবলৈ আগবাঢ়িব প্ৰতিবাদ ইতিমধ্যে হৈ আছে কিন্তু আমাৰ কথা কি যে প্ৰকৃত কথা উদ্ঘাটন হ'ব লাগে কোনোবা দোষীয়ে শাস্তি পাব লাগে আৰু তেওঁলোকে যে জয়ন্ত বৰুৱাই কিবা এটা দোষ কৰিছে কিবা ইলিগেলি বিল্ডিং বান্ধিছে সেইটো উত্তৰ দিয়ক কিন্তু তাৰ পূৰ্বে তেওঁ জয়ন্ত বৰুৱাই দুৰ্নীতি কৰিছে বা অমুক কৰিছে কাৰণে ময়ো গৰুৰ অবৈধ চুৰি কৰিম এইটো যুক্তিত আমি কোনেও হজম নকৰে আচলতে গতিকে মন্ত্ৰী ডাঙৰীয়াই বা তেওঁলোকৰ দলৰ তৰফৰ পৰা আচলতে নিজকে এটা নিগেটিভভাৱেহে এপ্ৰ'চ এটা দেখা গৈছে আৰু এই ক্ষেত্ৰত কংগ্ৰেছে কিন্তু গৌৰৱ গগৈৰ নেতৃত্বত এই বিষয়টো যথেষ্ট প্ৰতিবাদ কৰা দেখা গৈছে আৰু কেতিয়াও কোনো কালে নুশুনা যিপদে কংগ্ৰেছৰ কৃষক কংগ্ৰেছ আমি তেওঁলোকৰ নামত থাকে কিন্তু ফিল্ডত দেখা নাপাওঁ কিন্তু এইবাৰ কিন্তু গৌৰৱ গগৈৰ নেতৃত্বত যথেষ্ট মুকলিভাৱে তেওঁলোকে অহা দেখা গৈছে অৰ্থাৎ গৌৰৱ গগৈৰ এটা ডাইৰেকশ্যনত যোৱা দেখা গৈছে আৰু ডাইৰেকশ্যনৰ মাজতে এনেকুৱা অশোক শৰ্মাৰ জৰিয়তে গৰু চোৰৰ আবিৰ্ভাৱৰ তেওঁলোকৰ অভিযোগ আৰু এই অভিযোগে শাসক দল বিৰোধী দল কাক লাভান্বিত কৰে আগন্তুক সময়ত
পৰিষ্কাৰ কৰিব আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ। ডাক্তৰ খালী নজৰুল ডাঙৰীয়া আৰু লগতে দেৱকান্ত শইকীয়া নামটো অকণমান নাহে মোৰ দিছপুৰ ব্লক কংগ্ৰেছৰ সভাপতি আৰু সুন্দৰ আপোনাৰ কথাখিনি যুক্তিখিনি ভালে পালোঁ আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰি ডেম'ক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা ডেম'ক্ৰেটিক ডিছকাশ্যন সামৰিছোঁ ধন্যবাদ ধন্যবাদ